মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবি ৭৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ছবিখনৰ নাম কি? ইয়াতে ৪টা অপশ্যন দিয়া আছে। অপশ্যন এ চেমখুৰ, অপশ্যন বি ব্ৰিজ, অপশ্যন চি হৈছে এমুঠি পুথি আৰু অপশ্যন ডি দিয়া আছে বোম্বা ৰাইড। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বোম্বা ৰাইড। মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ছবিখনৰ নাম হৈছে বোম্বা ৰাইড। বোম্বা ৰাইড ছবিখনৰ পৰিচালক কোন আছিল? ইয়াতে ৪টা অপশ্যন দিয়া আছে। অপশ্যন এ চন্দ্ৰমোদয়, অপশ্যন বি হিমাংশু প্ৰসাদ দাস, অপশ্যন চি বিশ্বজিৎ বৰা আৰু অপশ্যন ডি দিয়া আছে আইমি বৰুৱা। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিশ্বজিৎ বৰা। বোম্বা ৰাইড ছবিখনৰ পৰিচালক আছিল বিশ্বজিৎ বৰা। ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন ছবিৰ জৰিয়তে অসমৰ চলচ্চিত্ৰ উদ্যোগে জন্ম লাভ কৰিছিল? ইয়াতে অপশ্যন ৪টা দিয়া আছে। অপশ্যন এ মনুমতি, অপশ্যন বি কল্লোল, অপশ্যন চি জয়মতী আৰু অপশ্যন ডি দিয়া আছে চামেলি মেম চাহাব। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জয়মতী। ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী ছবিখনৰ জৰিয়তে অসমৰ চলচ্চিত্ৰ উদ্যোগে জন্ম লাভ কৰিছিল। প্ৰথম অসমীয়া চলচ্চিত্ৰ আছিল জয়মতী। এতিয়া প্ৰশ্নটো হৈছে দ্বিতীয় অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ইয়াতে ৪টা অপশ্যন দিয়া আছে। অপশ্যন এ পুতলা ঘৰ, অপশ্যন বি অৰণ্য, অপশ্যন চি মনুমতি আৰু অপশ্যন ডি দিয়া আছে ইন্দ্ৰমালতী। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইন্দ্ৰমালতী। দ্বিতীয় অসমীয়া চলচ্চিত্ৰখনৰ নাম হৈছে ইন্দ্ৰমালতী। দ্বিতীয় অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতীয়ে কোন চনত মুক্তি লাভ কৰিছিল? অপশ্যন এ ১৯৩৫ চনত, অপশ্যন বি ১৯৩৯ চনত, অপশ্যন চি ১৯৪০ চনত আৰু অপশ্যন ডি হৈছে ১৯৪৫ চনত। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ১৯৩৯ চনত। ইন্দ্ৰমালতীয়ে ১৯৩৯ চনত মুক্তি লাভ কৰিছিল। অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অনুৰ ছবিখনে কেতিয়া মুক্তি লাভ কৰিছিল? ইয়াতে অপশ্যন ৪টা দিয়া আছে। অপশ্যন এ ২৮ অক্টোবৰ ২০২২ চনত, অপশ্যন বি ৮ নৱেম্বৰ ২০২২ চনত, অপশ্যন চি ২৭ জানুৱাৰী ২০২৩ চনত আৰু অপশ্যন ডি দিয়া আছে ৩ ফেব্ৰুৱাৰী ২০২৩ চনত। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ২৭ জানুৱাৰী ২০২৩ চনত। অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অনুৰ ছবিখনে ২৭ জানুৱাৰী ২০২৩ চনত মুক্তি লাভ কৰিছিল। অসমত মঞ্চৰ জন্মদাতা কোন? ৪টা অপশ্যন দিয়া আছে। অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱ, অপশ্যন বি বিষ্ণুপ্ৰসাদ ৰাভা, অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা, অপশ্যন ডি প্ৰমথেশ বৰুৱা। ইয়াতে কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট কৰি জনাব।